কৰক সুৰক্ষা কৰ্মীৰ দৰমহা বৃদ্ধি কৰক আমাৰ দাবী মানি লওক SI আৰু PF ৰ কাম ৰেগুলাৰ কৰক ৰেগুলাৰ কৰক SI আৰু PF ৰ কাম ৰেগুলাৰ কৰক আমাৰ পৰিচয় পত্ৰ প্ৰদান কৰক আমাক পৰিচয় পত্ৰ প্ৰদান কৰক আমাক পৰিচয় পত্ৰ প্ৰদান কৰক প্ৰতি মাহৰ লাষ্টলৈ আমাৰ দৰমহাটো দিবলৈ ৰখাই দিয়ে যিহেতু আমাৰ সকলোৰে এখন ঘৰ সংসাৰ পৰিবাৰ আছে চলিবলৈ বহুত অসুবিধা হয় সেইকাৰণে আমি আমাৰ MD ছাৰক অনুৰোধ কৰিম যে আমাৰ দৰমহাটো 10-12 তাৰিখৰ ভিতৰত কৰিলে আমাৰ চবৰে সুবিধা হয় মেইন কথা সেইটোৱেই আৰু ছেকেণ্ডতে হ'ল দ্বিতীয়তে আমাৰ আই কাৰ্ড প্ৰদান কৰক আমাৰ পৰিচয় পত্ৰ যিহেতু নাই আমি ৰাতি ডিউটিত আহিব লগা হয় পুলিচে ৰখালে আমাৰ প্ৰব্লেম হয় আমাৰ আই কাৰ্ড বিচাৰে আমাৰ আই কাৰ্ড দিব নোৱাৰোঁ আমি সেইটো মেইন কথা আৰু তৃতীয়তে আমাৰ PF আৰু ESI নিয়মীয়া কৰক আমাৰ যিহেতু 5 মাহৰ PF ESI কাটি আছে আমি দেখিবলৈ পাইছোঁ যে আমাৰ তাত জমা হোৱা নাই আমাৰ একাউণ্টত গতিকে আমালৈ PF ESI কটা যিখিনি মেছেজ বা আমালৈ আহিব লাগে তেনেকৈ একো অহা নাই আজিলৈকে সেইখিনি নিয়মীয়া কৰিব লাগে সেইটোৱে MD ছাৰক অনুৰোধ কৰিছোঁ ইয়াৰ পৰা আপোনালোকৰ জৰিয়তে যাতে আমি যিখিনি দাবী বৰ্তমান উত্থাপন কৰিছোঁ তেওঁ সেইখিনি গুৰুত্ব সহকাৰে লৈ আমাৰ প্ৰতি যিখিনি মানে কৰ্তব্য কৰিবলগীয়া তেওঁ সেইখিনি যাতে অতি সোনকালে অনতিপলমে কৰে যদি তেওঁ এইখিনি কৰিবলৈ অসমৰ্থ হয় তেতিয়া আমি পৰৱৰ্তী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম